প্ৰথম 15 দিনত দুটা নাম মুখস্থ কৰিলোঁ, এটা কীৰ্তনৰ এটা মহাভাৰতৰ। দুটা নাম ৰিহাৰ্চাল কৰি এটা দল মাতি পেলাই প্ৰথম দিনৰ বাবে নাম গালোঁ গাঁৱত। আৰু কিয় জানো কাৰোবাৰ আহু যোৱা, কাৰোবাৰ উখু যোৱা, কাৰোবাৰ জন্মদিন এইবিলাকত মাতোতে মাতোতে পিছৰ বছৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু আজি আপোনালোকৰ মাজত। গতিকে চেষ্টা থাকিলে সকলো হয়। এই বুঢ়া হাল খাই মাত ধৰা নাছিলোঁ, কিন্তু ৰাইজ এটা কথা কওঁ, মই কেনেকে নাম গাইছো নাজানো, মই কিন্তু এটা গণ্ডিৰ ভিতৰত থাকি নাম গাবলৈ চেষ্টা কৰি আছো। আপোনালোকে নিশ্চয় জানে এতিয়া নাম কোনফালে গতিমান। আমাৰ এই নলবিৰীয়া সংস্কৃতি বুলিয়ে কৈছো মই, নামনিৰ সংস্কৃতি। এই সংস্কৃতি, নামনিৰ সংস্কৃতি আজি কোনফালে ধাৱমান হৈছে আপোনালোকে নিশ্চয় নিশ্চয় জানে। আপোনালোকে এনেকুৱা নামৰ থলীতে সেইসকল পাঠকক সকীয়াই দিয়ক, বুজাই দিয়ক, জনাই দিয়ক, যিসকলে নামৰ বিপৰীতে বেনাম কৰি আছে, বদনাম কৰি আছে নামক। আমাৰ গুৰুজনাৰ যি সংস্কৃতি, শ্ৰীমন্ত শংকৰ, শ্ৰীমন্ত মাধৱ গুৰুৱে যি আমাক এই নাম ভক্তিৰ ৰসৰ ধাৰা বোৱাই দিছে আমাৰ অসম ভূমিত, সেই নামক এতিয়া বিজতৰীয়া কৰি কিছুৱে যেনেকৈ নিজৰ মাকক কোনে কৰিছিলে, নিজৰ মাকক ধৰ্ষণ কৰিছিলে এজন জয়দেৱ বোলা এজন মানুহে। ঠিক তেনেকৈ এই নামক এতিয়া আমাৰ অসমীয়া কিছুমানে এনেকুৱা কৰি আছে, তাক কবৰ ভাষা নাই। গতিকে ৰাইজ, মই কিমান শুদ্ধ নাম গাইছো মই নাজানো, কিন্তু মই চব পৰণে চেষ্টা কৰিছো নামক অলপ নাম হিচাপে ৰাখিবৰ কাৰণে। গতিকে সদৌতি ক্ষেত্ৰত সকলোৰে মংগল কামনা কৰিছো, সকলোৱে সুখে সন্তোষে থাকক, ভালে থাকক। আৰু এই চেগতে মোৰ ভাইটি, খুব মৰমৰ ভাইটি, মোৰ আমাৰ